শিৱসাগৰত অনুসূচিত জাতিৰ সমস্যা সমাধানৰ দাবীত আৰু অসম বাজেটত কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট আজি শিৱসাগৰ চহৰৰ দলমুখ চাৰিআলিৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বিভিন্ন দাবীৰ সন্দৰ্ভত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। দাবীসমূহ ক্ৰমে অনুসূচিত জাতি উপপৰিকল্পনা বাহাল ৰখা, অনুসূচিত জাতিৰ বাবে ৫,০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা, প্ৰস্তাৱিত সতীৰাধিকা আই কলাক্ষেত্ৰ শীঘ্ৰে নিৰ্মাণ কৰা, ছাত্ৰৰ জলপানী নিয়মীয়া কৰা, মিছন ভূমিপুত্ৰ বন্ধ কৰা, নদ নদী বিল জলাশয় ১০০% সংৰক্ষণ কৰা, জাতিগত পিয়লৰ শীঘ্ৰে ব্যৱস্থা কৰা, যোগ্যতা পদোন্নতি বাহাল ৰখা, অনুসূচিত জাতি আয়োগ গঠন কৰাকে ধৰি সৰ্বমুঠ ৯টাকৈ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগানেৰে অৱস্থান ধৰ্মঘট অব্যাহত ৰাখে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। হয়, ইতিমধ্যে আমি আমাৰ ৮ দফীয়া আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আছোঁ বা ধৰ্মঘট কাৰ্যসূচী কৰি আছোঁ, ৮ দফীয়া দাবীৰে আমি আজি শিৱসাগৰ জিলাত আমি দলমুখ চাৰিআলিত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰোপৰি 11 মাৰ্চৰ পৰা যিদিনাখন 10 মাৰ্চ তাৰিখে বাজেট প্ৰস্তুত কৰিছিলে, বাজেট ঘোষণা কৰিছিলে, বাজেটত ঘোষণা কৰাৰ পিছদিনাখনে আমি 11 তাৰিখে আমি চচলত নিৰ্ধাৰিত ধৰ্ণাস্থলীত আমি কাৰ্যসূচী অৱলম্বন কৰিছিলোঁ। তাৰোপৰি 21-22 তাৰিখে আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। তাৰ উপৰিও ডিব্ৰুগড় জিলাত আমি ধৰ্মঘট অৱস্থান কাৰ্যসূচী কৰিছোঁ আৰু আজি শিৱসাগৰ জিলাত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিসমূহ আমাৰ দাবী, ইতিমধ্যে আমাৰ দাবীসমূহ আমি মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ যদিও তেখেতসকলে আমাৰ যিখিনি দাবীসমূহ এতিয়া বৰ্তমান গুৰুত্ব দিয়া নাই। দাবীসমূহৰ ভিতৰত ইতিমধ্যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ জলপানী নিয়মীয়াকৰণৰ কথা কৈছিলোঁ আমি, কিন্তু সেইটো নিয়মীয়াকৰণ কৰা নাই। তাৰোপৰি মীন বিভাগৰ যিখিনি যি ধৰণে আমি বিচাৰিছিলোঁ বা মীন বিভাগৰ মৎস্যজীৱীসকলৰ প্ৰায় 40 লাখ মৎস্যজীৱীসকলক যি ধৰণে সহায়ৰ হাত আগবঢ়াব লাগিছিল চৰকাৰখনে, কিন্তু আগবঢ়োৱা নাই। তাৰোপৰি মীন বিভাগত আমি দেখিব পাইছোঁ যে ধুবুৰী জিলাৰ খন বিলত 100 কোটি টকাৰ এটা প্ৰস্তাৱ আগবঢ়াইছে, কিন্তু 100 কোটি টকা দি এখন বিলৰ উন্নয়ন কথাটো বা সাধন কৰাটো ঠিকেই আছে, কিন্তু বাকী জিলাসমূহৰ যিসমূহ বিল বা নদ নদী আছে তেখেত এই মৎস্যজীৱীসকলৰ বা এই নদ নদী বিলসমূহৰ এই উন্নয়নৰ কথা কোনে চিন্তা কৰিব। আৰু তাৰোপৰি 163 কোটি টকা এটা মীন উন্নয়ন নিগমে মীন উন্নয়ন দিছে। 163 কোটি টকা দি এই 40 লাখ প্ৰায় মৎস্যজীৱীসকলৰ তাৰে যিসকল মৎস্যজীৱী আছে, যিসকলে মৎস্যজীৱীসকলে এই 163 কোটি টকাৰে কোনো ধৰণৰ উন্নয়ন বা আমাৰ নিবনুৱাসকলক কোনো ধৰণৰ বিকাশ সাধন নহয়। আৰু তেনে ক্ষেত্ৰত আৰু মিছন ভূমিপুত্ৰৰ ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে মিছন ভূমিপুত্ৰৰ দ্বাৰা অনা অনুসূচিত জাতিৰ লোকসকলে চাৰ্টিফিকেট লৈ পিনে চাকৰি কৰি আছে বিভিন্ন অসমৰ জিলাত। গতিকে এইটো ক্ষেত্ৰত আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক। গতিকে মিছন ভূমিপুত্ৰটো সোনকালে আপোনালোকে বন্ধ কৰক। আৰু তাৰোপৰি বিভিন্ন অসমৰ থানাত CIDতে হওক বা থানাত অসমীয়া অনা অনুসূচিত লোকৰ বিষয়ে আমি গোচৰ দিয়া আছে, কিন্তু এই গোচৰসমূহত তদন্ত কোনো ধৰণৰ আমি আজিলৈকে দেখা নাই বা মুখ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ, কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তেনে ক্ষেত্ৰত আজি শিৱসাগৰ জিলাত আমি ধৰ্মঘট অৱস্থান কৰিছোঁ আৰু এয়া আমাৰ সংগ্ৰাম আজি চলিছে আৰু এয়া সংগ্ৰাম অবিৰতভাৱে আমাৰ চলি যাব। বিগত সময়ত আমি অনুসূচিত জাতিৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমি বিভিন্ন সময়ত আমি আন্দোলন প্ৰতিবাদ আদি কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া আছিল। সেই সূত্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে আমাক তেখেতক লগত এক আলোচনা হৈছিল, আমাৰ এক 3জনীয়া প্ৰতিনিধি দল। তেখেতেও আমাক আশ্বাস দিছিল যে অনুসূচিত জাতিৰ যিখিনি সমস্যা আছে সমস্যাসমূহ তেওঁ অতি শীঘ্ৰে সমাধান কৰিব। কিন্তু আমাৰ যোৱা 10 মাৰ্চ তাৰিখে যিখন অসম চৰকাৰে 2025-26 বৰ্ষৰ বাবে বাজেট প্ৰস্তুত কৰিলে, সেই বাজেটখনত আমি লক্ষ্য কৰিলোঁ যে আমি তন্নকৈ পৰীক্ষা কৰি লক্ষ্য কৰিলোঁ, এইখন আপুনি চাব পাৰে, এইখন 2025-26 বৰ্ষৰ অসম চৰকাৰে প্ৰস্তুত কৰা এখন বাজেট। এই বাজেটখন আপোনালোকে চালে দেখা পাব ইয়াত অনুসূচিত জাতিৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ নকৰিব। আমি ক'ব বিচাৰিছোঁ যিখন আমাৰ অনুসূচিত জাতিৰ উপপৰিকল্পনা আঁচনি আছিলে SC/ST আঁচনিখন, এই আঁচনিখন এই বাজেটখনৰ পৰা বিলুপ্তি ঘটোৱা হৈছে। আমি অনুভৱ কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুসূচিত জাতিক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আদি এনেদৰে আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা 15 বছৰ MLA বৰ্তমানৰ অনুসূচিত জাতিৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত জাতিৰ
উন্নয়নৰ কথা তেওঁ চিন্তা নকৰে গতিকে আমি পীয়ুষ হাজৰিকা ডাঙৰীয়াক আমি অনুসূচিত জাতিটোক বিশ্বাসঘাতক কৰিছে বুলি তেওঁক আমি ক'ব বিচাৰিছোঁ